অনুষ্ঠান য'ত আমি পঢ়াৰ লগতে আমাৰ যিবিলাক নীরবে বুঢ়ালুই তুমি বুঢ়াল শিল্পী সেই শিল্পীও কিন্তু আগবাঢ়ি যাব নোৱাৰে এইবিলাক আমি দেখা শুনা কথা গতিকে মোৰ গগৈদেৱে প্ৰশিক্ষক তেওঁ শিকালে আজি তেওঁ এতিয়া অনাগত দিনত ভৱিষ্যতে এইসকল শিক্ষাৰ্থী গৈ অন্য কাৰোবাক শিকাব লাগিব আলোচনা কৰি এই বিষয়ে প্ৰথমে মই বৰদৈচিলা কলাকেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকৰ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ শেষৰটো দিন আমি এটা গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত কৰিছিলোঁ এই বিদ্যালয়তে আমি দেখা পাইছোঁ আমাৰ অকল স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে নহয় বাহিৰৰ বহুত ছাত্ৰ ছাত্ৰী আহি পেলাই আপোনালোকে নিশ্চয় ইয়াত দেখিলে এগৰাকী বোৱাৰীয়েও ইয়াত অংশগ্ৰহণ কৰিছে, নাচিছে ইয়াত। আমি সকলোৱেও এনেকৈ অহাৰ বাবে আমি বহুত আনন্দিত হৈছোঁ। আমাৰ ইয়াত 100 ওচৰা-ওচৰি আমাৰ ছাত্ৰ ছাত্ৰী হৈছে। আমি সকলোকে বিহু শিকাইছোঁ, আধুনিক নৃত্য হিন্দী আৰু অসমীয়াৰ ভাৰতনাট্যমৰ যোগেদি শিকাব বিচাৰিছোঁ আৰু বিহু নাচ ল'ৰাৰ লহৰী এইবিলাক আমি অনুষ্ঠিত কৰিলোঁ। আজি শেষৰ পৰ্যায়ত আমি এই অনুষ্ঠানকেইটা ৰাখিলোঁ, সকলোৱে উপভোগ কৰিলে। এটা গ্ৰীষ্মকালীন শিবিৰ হিচাপে আমি যিটো ৰাখিলোঁ 7 দিন, সঁচাকৈ ইমান অনুভৱ কৰিছোঁ মানে এনেকুৱা এটা পৰিৱেশ যিটো পৰিৱেশ আমি আপোনালোকক আমি ভাষাৰে বুজাব পৰা নাই। সকলোৱে ইমান আগ্ৰহেৰে শিকিবলৈ আহিছে আৰু আমাৰ প্ৰশিক্ষাৰ্থীসকলে ইমানেই ধুনীয়াকৈ শিকাইছে, সেইবাবে মই খুব আনন্দিত। আজি আমাৰ বৰদৈচিলা কলাকেন্দ্ৰ নাজিৰাৰ উদ্যোগত আয়োজন হোৱা 7 দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ অন্তিমটি দিন। আজি আমি এই সপ্তাহত ছাত্ৰ ছাত্ৰীসকলে কি শিকিলে তাৰ এটা সৰুকৈ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। তাতে তেওঁলোকে পৰিৱেশন কৰিলে, যথেষ্ট ভাল লাগিলে। লগতে অভিভাৱকসকলে বহুতখিনি উৎসাহ যোগাইছে আমাক। আমাৰ বিদ্যালয়ৰ সঞ্চালক শ্ৰী মনোজ দত্ত ডাঙৰীয়া আৰু সঞ্চালিকা বাইদেউ মীনাক্ষী দত্ত, তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ আমাকো এটা সুবিধাৰ দিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ। আৰু ছাত্ৰ ছাত্ৰীসকলক বহুত ধন্যবাদ, তেওঁলোকে যে আগুৱাই আহিছে আমাৰ পৰা শিকিবলৈ, সেইবাবে আমাক বহুতখিনি ভাল লাগিল। তেওঁলোকৰ সহযোগিতা সঁচাই বহুত ভাল। নজনা কিবা এটা শিকিবলৈ আগবাঢ়িছে, ভাল লাগিছে। কাৰণ যিহেতু এতিয়া গৰমৰ বন্ধ, তেওঁলোকে পঢ়াখিনি অকণমান কিনাৰত ৰাখি আমাৰ লগতে এতিয়া দৈহিক আৰু মানসিকভাৱে অকণমান 2 দিনমানৰ বাবে আমাৰ লগত জড়িত হৈ পৰিলে। তেওঁলোকৰ সহায় সহযোগিতা যথেষ্ট মানিবলগীয়া। কেনেকুৱা লাগিলে ছাত্ৰ ছাত্ৰীৰ লগত কৰ্মশালা কৰি কেনেকুৱা লাগিলে? বিহুটো কিমান ভাল পায়? মই আগৰ পৰা ইচ্ছা ইমানকৈ সাজু হোৱা নাছিলোঁ, তথাপি ভাল লাগিলে, মনটো ভাল লাগিলে। আগে পিছে এনেকুৱা বিহু কৰ্মশালা কৰিছে নে আপুনি? এইবাৰ প্ৰথম। আপোনাৰ ল'ৰা ছোৱালী কিহত পঢ়ি আছে? ছোৱালীয়ে কৰ্মশালা ইয়াত কৰি আছে নেকি? মাকে জীয়েকে একেলগে কৰ্মশালা কৰিছে দুয়োগৰাকীয়ে। কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে? এনেকুৱা অসমীয়া এটা সংস্কৃতি আপুনি শিকিবলৈ ওলাই আহিছে।